অৰুণোদয় আঁচনি 3.0 আৰু এটা নিউ আপডেট লৈ আহিলোঁ। সেইটো আপডেট হ'ল বহুতে কিন্তু এইবাৰ অৰুণোদয় 3.0 এপ্লিকেশ্যন কৰিলে বা এপ্লিকেশ্যন কৰাৰ কাৰণে সকলো ডকুমেণ্ট জেৰক্স কৰি আপোনাৰ গাঁৱত যিটো কমিটি বনাই দিয়া হৈছিল তাত জমা দিলে। তাত কিন্তু এইবাৰ সকলোৱে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিলে, কিন্তু এইবাৰ আপোনাৰ গাঁৱত যিটো কমিটি বনাই দিয়া আছিল, আপোনাৰ গাঁৱৰ কমিটিয়ে কিন্তু তাৰ পৰা বহুতো নাম গঠন কৰিছে। যিবিলাক অৰুণোদয় আঁচনি দিয়া হ'ব সেইসকলৰ খালি কিন্তু লিষ্ট বনোৱা হৈছিল। যিহেতু এইবাৰ অৰুণোদয় আঁচনি 3.0 বহুতো নিয়ম তাত এড কৰি দিয়া হৈছিল। যাৰ ঘৰত দুচকীয়া বাহন থাকিব সেইসকলে অৰুণোদয় আঁচনি লাভ নকৰিব, বা যাৰ ঘৰত যদি কোনোবাই বিজনেছ কৰি আছে বা পকা ঘৰ আছে সেইসকলে কিন্তু অৰুণোদয় আঁচনি লাভ নকৰিব। এইবাৰ কিন্তু অৰুণোদয় আঁচনি 3.0 বহুতো নিয়ম বান্ধি দিয়া হৈছিল। এই হিচাপত কিন্তু যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 সকলো ডকুমেণ্ট জেৰক্স কৰি জমা দিলে এপ্লাই কৰাৰ কাৰণে আপোনালোকৰ কিন্তু অৰুণোদয় আঁচনি নহ'ব পাৰে। যেহেতু এইবাৰ 3.0 বহুতো নিয়ম বান্ধি দিয়া হৈছে। যেহেতু এইবাৰ সকলোৱে অৰুণোদয় আঁচনি 3.0 এপ্লিকেশ্যন কৰিলে এইবাৰ কিন্তু ফাৰ্ষ্ট অৰুণোদয় আঁচনি লাভ কৰিব যদি আপোনাৰ গাঁৱত কিবা ফিজিকেলি ডিচেবল আছে বা হেণ্ডিকেপ মানুহো আছে। ফাৰ্ষ্ট লাভ কৰিব সেইসকল অৰুণোদয় আঁচনি। আৰু আপোনাৰ গাঁৱত যিবিলাক বিধৱা মহিলা আছে সেইসকলে কিন্তু অৰুণোদয় আঁচনি লাভ কৰিব। সেইসকলৰ নাম গঠন কৰা হোৱা নাই। যিহেতু এইবোৰ অৰুণোদয় আঁচনি 3.0 বহুতো নিয়ম বান্ধি দিয়া হৈছে, সেইকাৰণে কিন্তু লিষ্টৰ পৰা বহুতো নাম গঠন কৰা হৈছে। আৰু যিবিলাকৰ নাম আপোনাৰ গাঁৱৰ কমিটিয়ে পঠাই দিছিল ব্লকত, সেইবোৰ নাম কিন্তু সকলো ভেৰিফিকেশ্যন হৈ গ'ল। অহা মাহৰ পৰা অৰুণোদয় আঁচনি লাভ কৰিব পাৰে। যিহেতু এইবোৰ লিষ্ট পঠোৱা হৈছিল যিবিলাক ফিজিকেলি হেণ্ডিকেপ হয় আৰু যিবিলাক বিধৱা মহিলাসকল সেইসকলৰ নাম কিন্তু অলৰেডি পঠোৱা হৈছে। অলৰেডি নামবোৰ ভেৰিফিকেশ্যন হৈ গ'ল বিধৱা আৰু ফিজিকেলি যিবিলাক হেণ্ডিকেপ আছে সেইসকলৰ। আৰু যিবিলাক দুখীয়া মানুহৰ অৰুণোদয় আঁচনিৰ কাৰণে এপ্লাই কৰিছিল বা অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, গাঁৱৰ কমিটি কিন্তু সেইবিলাক লিষ্ট পঠোৱা হৈছিল, কিন্তু এতিয়াও এইবোৰ নাম ভেৰিফিকেশ্যন হোৱা নাই। ভেৰিফিকেশ্যন হৈ আছে। অতি সোনকালে কিন্তু যিবোৰ দুখীয়া মানুহ অৰুণোদয় আঁচনিৰ কাৰণে এইবাৰ 3.0 এপ্লিকেশ্যন কৰিলে এতিয়া কিন্তু সেইসকলৰ ঘৰে ঘৰে চেক কৰিবলৈ আহিব। অফিচৰ ফালৰ পৰা লগ চেক কৰিবলৈ আহি চেক কৰিব যে সেইবোৰ মানুহক এইবাৰ অৰুণোদয় আঁচনি দিয়াৰ যোগ্য হয় নে নহয়, বা সেইসকল লোকে অৰুণোদয় আঁচনি পাব পাৰে নে নোৱাৰে। ঘৰত আহি কিন্তু সেইবোৰ ভেৰিফিকেশ্যন কৰিব। তাৰপিছতে কিন্তু সেইসকল লোকে অৰুণোদয় আঁচনি লাভ কৰিব। যদি আপোনাৰ ঘৰত কোনো হেণ্ডিকেপ বা বিধৱা মহিলা আছে তেনেহ'লে কিন্তু এইবাৰ অৰুণোদয় আঁচনি 3.0 সম্পূৰ্ণ ভেৰিফিকেশ্যন হৈ গৈছে। সেইসকল লোকে অহা মাহৰ পৰা অৰুণোদয় আঁচনি লাভ কৰিব। আৰু যদি আপোনালোকে দুখীয়া মানুহ হয় এতিয়া কিন্তু আপোনাৰ নামবোৰ ভেৰিফিকেশ্যন হোৱা নাই, আপোনাৰ ঘৰত আহি ভেৰিফিকেশ্যন কৰিব। তাৰপিছতে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব। যিহেতু এইবাৰ বহুতো নিয়ম বান্ধি দিয়া হৈছে, সেইকাৰণে কিন্তু আপোনাৰ ঘৰত আহি অৰুণোদয় আঁচনিৰ কাৰণে ভেৰিফিকেশ্যন কৰিব। আৰু যিসকলে অৰুণোদয় আঁচনি পাই আছে সেইসকলৰ নাম কিন্তু এতিয়াও গঠন কৰা হোৱা নাই, সেইসকলে অৰুণোদয় আঁচনি পাই থাকিব।